পৰহি পৰহি 14 তাৰিখ পৰহি ছিংগাপুৰ কোৰ্টে যিটো মানে এটা ৰায়দান দিছে প্ৰথম পৰ্যায়ৰ ৰায়দানটো তেওঁ তাত কোৱা হৈছে যে জুবিন গাৰ্গৰ শৰীৰত অত্যাধিক এলকহল পোৱা গৈছে আৰু তেওঁ পানীত ডুবিয়ে তেওঁৰ মৃত্যু হৈছে ঠিকে আছে তেওঁলোকে তেওঁলোকৰ ৰায়টো দিছে আৰু ইতিমধ্যে ছিংগাপুৰ পুলিচে এটা কেছ ছাবমিট কৰিছে আৰু সেই কেছটো যিমানখিনি গম পাওঁ সেই সংক্ৰান্তত তেওঁলোকে ঘৰুৱা মানে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগত বহুতবাৰ কথা পাতিছে ছিংগাপুৰ পুলিচে গৰিমা গাৰ্গৰ যিখিনি ক'ব লগা আছিল কৈছে সেইটো হিচাপে তেওঁলোকে যোগাযোগ চলি আছে আৰু ইতিমধ্যে সেই ৰায়দানত গৰিমা গাৰ্গৰ জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰদেৱ আৰু আমাৰ ৰাহুল কুতুব শৰ্মা উপস্থিত আছিল তেওঁলোকে উপস্থিত থাকি গোটেইখিনি গম পাইছে আৰু তেওঁলোকৰ কিবা ক'বলগীয়া আছিল কৈছে এতিয়া ঠিকে আছে তেওঁলোকে ছিংগাপুৰ কোৰ্টে সেইটো ৰায়দান দিছে কিন্তু সেই ৰায়দানটো মই ভাবোঁ যে বহুত সহায় কৰিব আমাক এজন অসুস্থ মানুহক তেওঁ 400 গুণ অধিক তেওঁ শৰীৰত এলকহল পোৱা গৈছে বুলি কৈছে ইমান কম সময়ত তেওঁ সিমানখিনি এলকহল সেৱন কাৰ লগত কৰিলে তেওঁক নিশ্চয় কোনোবাই যোগাৰ ধৰিব লাগিব সেইখিনি কোনে ধৰিছিলে আৰু সেই অসুস্থ মানুহজনক যিজন মানুহক সকলোৱে জানে যে পানী আৰু জুইৰ পৰা আঁতৰত থাকিব লাগে তেওঁৰ অসুস্থতাৰ কাৰণে তেওঁক তেনেকুৱা অৱস্থাত তালৈ কিয় লৈ গৈছিলে আমাৰ ইয়াৰ পৰা যোৱা কেইজনটো দুখীয়ে এতিয়া মই ভাবোঁ যে ছিংগাপুৰত থকা যিখিনি অসমীয়া আছিলে সেই ইয়টখনত যিখিনি তেওঁলোক সহযাত্ৰী হৈ আছে তেওঁলোক সমানে দুখী তেওঁলোকে সমানে উৎসাহ যোগাইছিলে জুবিন গাৰ্গক তেনেকুৱা এটা কৰ্ম কৰিবলৈ গতিকে মই অনুৰোধ জনাম আমাৰ অসম চৰকাৰক বা আমাৰ প্ৰশাসনসকলকে যে সেই ইয়টত থকা সেই যাত্ৰীসকলক ইয়ালৈ আনিব লাগে আৰু আমিতো ইতিমধ্যে গম পাইছোঁ যে তাত থকা কোনোবা এগৰাকী অসমীয়া ছোৱালী সেই ভিডিঅ'বোৰ প্ৰথমতে তেওঁৰ মাকলৈ প্ৰেৰণ কৰিলে মাকে কাটি হেৰি কৰিলে অমিত প্ৰভা নহয় আৰু এজনী আছিলে বা চাম গোস্বামী তেওঁক এতিয়ালৈকে কিয় অনা নাই হোৱা নাই যে এই আইন প্ৰক্ৰিয়াটোৰ মাজলৈ তেওঁক আনিব লাগে মই ভাবোঁ যে সেই আনিলেহে আমি প্ৰকৃত দোষী বিচাৰি পাম আৰু প্ৰকৃতটো হৈছিল কি জুবিন গাৰ্গৰ সেই ঘটনাটো গম পাম আটাইতকৈ দুখৰ কথা এইটোৱে যে আমি জুবিন গাৰ্গৰ হেৰুৱাৰ প্ৰকৃত সময়খিনিয়ে আজিলৈকে গম নাপালোঁ গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত সম্পূৰ্ণ সঠিকভাৱে এটা কথা এটা সময় ন্যায়পালিকাই চাব লাগে আৰু উচিত ন্যায় হ'ব লাগে